তোমাৰ গাৰ্লফ্ৰেণ্ড থকাৰ পিছতো যদি তুমি বেলেগ ছোৱালীৰ লগত লেলাই থাকা, কথা পাতি থাকা, তোমাৰ গাৰ্লফ্ৰেণ্ডে বেয়া পাবই, তাই ইনচিকিউৰ হ'বই, সেইটো বেয়া পাই লাভ নাই। আৰু তুমি যদি বেলেগ ছোৱালীৰ কাৰণে নিজৰ গাৰ্লফ্ৰেণ্ডক কষ্ট দিব পাৰা, ইনচিকিউৰ ফিল কৰাব পাৰা, তুমি কি ঘেণ্টা ভাল পাওঁ বুলি কোৱা তাইক? তুমি নালাগে তাইৰ লগত থাকিবৰ কাৰণে, তুমি ছিংগল থাকি সেইবিলাক কৰি ফুৰা বেলেগ ছোৱালীৰ লগত, বা তোমাৰ একদম 100% যোনজনী ছোৱালী পচন্দ লাগিছে সেইজনীৰ লগত থাকা। তুমি যদি গাৰ্লফ্ৰেণ্ড থকাৰ পিছতো বেলেগ চাইডে মুখ মাৰিব লাগে, মুখ মাৰা বুলিয়ে কৈছোঁ। অকল চিটিং অকল ফিজিকেলটোৱে নাথাকে ন, এইটো ক'ত চিটিং বুলি কয়? যদি তুমি লাইক গাৰ্লফ্ৰেণ্ড আছে, কমিটেড হয় কোনোবা লগত, ষ্টিল তুমি ৰাতি 12টা 1টা 2টা বজাত তুমি বেলেগ ছোৱালীৰ লগত লেলাই আছা, তাই সিফালে শুই আছে, তাইক গুড নাইট কৈ কিনে, সেইটো ক'ত চিটিং কৰা বুলিয়ে কয়? তুমি তোমাৰ গাৰ্লফ্ৰেণ্ডকো চিট কৰিছা, লগতে যাৰ লগত কথা পাতি আছা তাইকো হোপ দি আছা, সেইটো ঠিক কৰিছা নেকি? তুমি একো ঠিক কৰা নাই। গতিকে এনেকুৱা নকৰিবা। যদি ভাল নালাগে গাৰ্লফ্ৰেণ্ডক, যদি যাৰ লগত আছা হেপ্পী নহয়, বাদ দিয়া। কিন্তু যদি হেপ্পী হয় তেতিয়াহ'লে বেলেগৰ টাইম ৱেষ্ট নকৰিবা। তোমাৰ নিজৰ টাইমখিনি ভালকৈ মানে হেৰি কৰিবৰ কাৰণে, যে মই এতিয়া ব'ৰ হৈ আছোঁ, মোৰ নিজৰ টাইমখিনি খেদাবৰ কাৰণে কোনোবাক ৰাখোঁ মই এক্সট্ৰাকৈ, বেলেগৰ লোকচান নকৰিবা। বেইমানি ইমান নকৰিবা বেলেগৰ লগত। হয়তো তুমি হ'ব পাৰা বেইমান, তোমাৰ তেজত বেইমানি থাকিব পাৰে, কিন্তু নকৰিবা এইটো। কাৰণ তুমি বেইমানি কৰি, তোমাৰ লগত বেইমানি হ'লে হয়তো তোমাৰ ইমান ফাৰ্ক নপৰিব পাৰে, কিন্তু তুমি যাৰ লগত কৰিম বুলি ভাবি আছা নহয়, সেই মানুহটোৰ ফাৰ্ক পৰিব। সেই মানুহজন বা মানুহজনী ভাঙি পৰিব ভিতৰৰ পৰা।